এটা হ'ল দৰং ওদালগুৰি, ইটো হ'ল কোকৰাঝাৰ। যিহেতু তাত BPF-ৰ কেণ্ডিডেট আছে দুয়োটাতে, আৰু কোকৰাঝাৰত UPPL আৰু দৰং ওদালগুৰিত BJP। এইকেইটা সমষ্টিত বহুতে BPF-ৰ পক্ষত বহুতে কৈ আছে আৰু বহুতে BPF-ৰ বিপক্ষত স্বাভাৱিকভাৱে কৈছে, কিন্তু BPF-ৰ সম্ভাৱনাটো ইমান বেছি কেনেকৈ আহি গৈছে? মানে চৰ্চালৈ কেনেকৈ মানে কোকৰাঝাৰটো BPF জিকিবই যেন লাগি গৈছে। কেনেকৈ ক'লে আপুনি? একদম কোকৰাঝাৰত বোধহয় BPF জিকিব। কেনেকৈ? কাৰণ তাৰ কথাটো হ'ল যে বড়ো মানুহৰ মানে আধা সংখ্যকে BPF-ক দিছে, আৰু নন বড়ো, তাত বড়ো নন বড়োৱে হয় দেই, খেলটো আৰু বেলেগ কথা তাত নাথাকে, নন বড়ো মানুহৰ এটা ডাঙৰ পাৰ্চেণ্টেজ মানে BPF নাই। নন বড়ো ভোটটোতো চেডেলি ভেডেলি হৈ গ'ল, নন বড়ো ভোটটোতো ভাগ ভাগ হৈ গ'ল। ভাগ ভাগ হ'লেও যথেষ্ট পৰিমাণৰ ভোট BPF-এ পাইছে, যথেষ্ট পৰিমাণে। আচ্ছা, গতিকে BPF আৰু দৰং ওদালগুৰিত মানে কণ্টেষ্টটো BPF থাকিব, তাত ভাল ভোট পাইছে, ভাল কণ্টেষ্ট থাকিব। কিন্তু কোকৰাঝাৰটো আপুনি BPF জিকিব বুলি ধাৰণা কৰিছে? মোৰ মতেতো কোকৰাঝাৰ BPF ওলাব। মই যিমান দূৰ মোৰ খবৰ পাইছোঁ, কোকৰাঝাৰ BPF ওলাব।